যোৰহাট আৰু ড্ৰাগছ এই দুটাৰ ইটোৰ লগত সিটোৰ সম্পৰ্ক বৰ বেছি পুৰণি নহয়, কিন্তু মাত্ৰ কেইটামান বছৰৰ ভিতৰতে যোৰহাটত মাৰাত্মক এক ব্যাধি হৈ থিয় দিছে এই নিষিদ্ধ ড্ৰাগছে, যাৰ পৰিণতিত আজি যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে কৰা হৈছে। আৰু এই মুহূৰ্তত এয়া যোৰহাট ষ্টেডিয়ামৰ পৰা যোৰহাটৰ বৰপাত্ৰ আলিয়েদি আমি যাত্ৰা কৰিছোঁ। সদৌ ছাত্ৰ সন্থাৰ নেতৃত্বত ওলোৱা এই প্ৰতিবাদী ৰেলীটোৰ সৈতে সমদলৰ সৈতে আমি যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু সকলোৱে এটাই শ্লোগান এই মুহূৰ্তত দিছে যে ড্ৰাগছ বেপাৰী হুঁচিয়াৰ, যোৰহাট জিলা প্ৰশাসন হুঁচিয়াৰ। প্ৰীতমজ্যোতি শইকীয়া আছে এই মুহূৰ্তত। প্ৰীতম, কিমান বেছি সহ্য কৰিব লাগিব, কিমান তোমাৰ মোৰ বয়সৰ ল'ৰা ছোৱালীৰ মৃত্যু হ'ব লাগিব, তাৰ পাছত আৰক্ষী বিষয়াসকলে, যোৰহাট প্ৰশাসনে, চৰকাৰে সাৰ পাব? যোৰহাটত নৱপ্ৰজন্ম যি ধৰণে ড্ৰাগছৰ কৰাল গ্ৰাহত পৰিছে, আমি ছাত্ৰ সন্থা ক্ষান্ত হৈ থাকিব পৰা নাই। আমি ছাত্ৰ সন্থাই সদায় কৈ আহিছিলোঁ যে যোৰহাটত ড্ৰাগছৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰিব লাগে, আৰু এই মুক্ত কৰাৰ ক্ষেত্ৰত পুলিচ প্ৰশাসন আৰু জিলা প্ৰশাসনে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেওঁলোকে যিখিনি কাম কৰি আছে তাত আমি কেৱল মাত্ৰ তেওঁলোকক ধন্যবাদ দি আমি সামৰিলে নহ'ব, আমি সম্পূৰ্ণৰূপে কিন্তু আশ্বস্ত এতিয়ালৈকে হ'ব পৰা নাই। যোৰহাটৰ পৰা যেতিয়া ড্ৰাগছ সম্পূৰ্ণৰূপে নাইকিয়া কৰিব, আমিহে তেওঁলোকক প্ৰশংসা কৰিম, আমি আশ্বস্ত হ'ব পাৰিম। এতিয়া কথা হ'ল, যোৰহাটত যিটো হাৰত ড্ৰাগছ বৃদ্ধি পাইছে, এই বৃদ্ধি পোৱা ড্ৰাগছৰ সৰবৰাহকাৰী আৰু মূল বাট, এই বাটসমূহ কিয় আজিলৈকে তেওঁলোকে চিনাক্ত কৰিব পৰা নাই। আৰু যি বাটেৰে ড্ৰাগছ যোৰহাটত সোমায়, সেই ক্ষেত্ৰত পুলিচ প্ৰশাসনে কি কৰি আছে আমাক জনাব লাগে। আৰু ইয়াৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ ফালৰ পৰা ৰাজহুৱাকৈ তেওঁলোকে এক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সকলোকে মাতি আনি, সচেতন ব্যক্তিসকল, ছাত্ৰ সন্থা সকলোকে মাতি আনি এই ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। খুব গুৰুত্বপূৰ্ণ কথা। নিহাৰিকা আছে। নিহাৰিকা, তোমাৰ বয়সৰে বহু যুৱতী এতিয়া তুমি দেখিছা যে ড্ৰাগছ সেৱন কৰি মৃত্যু ঘটিছে। যোৰহাট আৰু ড্ৰাগছ বৰ বেছি পুৰণি সম্পৰ্ক নহয়, কিন্তু খুব কম দিনৰ ভিতৰতে যোৰহাট প্ৰায় শেষ। একদম সঁচা কথা দাদা, যে আমি যোৰহাটত দেখিবলৈ পাইছোঁ খুব কম সময়ৰ ভিতৰত ড্ৰাগছৰ কৰাল গ্ৰাসত পৰি আমাৰ যোৰহাটৰ একাংশ যুৱ প্ৰজন্ম কিন্তু আজি মৃত্যু খাবতি লৈছে, তেওঁলোক ধ্বংসৰ গৰাহত গৈছে। এই ড্ৰাগছৰ আসক্ত হৈ তেওঁলোকৰ পৰিয়াল অৰ্থনৈতিকভাৱে, সামাজিকভাৱে কিন্তু আজি দেশত সম্পূৰ্ণ তেওঁলোকে অনিশ্চয়তাত ভুগিছে। গতিকে আমি আজি এটা কথাই প্ৰশাসনলৈ দাবী কৰিব বিচাৰিছোঁ যে যোৰহাট ড্ৰাগছ মুক্ত হ'ব লাগিব। যোৰহাটলৈ অহা ড্ৰাগছ অহা উৎসসমূহ পথসমূহ সম্পূৰ্ণৰূপে উৎখাত কৰিব লাগিব, আৰু এই ড্ৰাগছৰ সৰবৰাহকাৰীসমূহ কিন্তু উচিত দৃষ্টান্তমূলক শাস্তি হ'ব লাগিব। আমি দেখিবলৈ পাইছোঁ যে এই ড্ৰাগছৰ কাৰণে অসমৰ অৰ্থনৈতিক পৰিকাঠামো কিন্তু ভালকৈ আজি চুৰমাৰ হৈ গৈছে। গতিকে এই ক্ষেত্ৰত অসম চৰকাৰ প্ৰশাসনৰ কিন্তু কঠোৰতকৈ কঠোৰতম কিন্তু কাৰ্যসূচী থাকিব লাগিব। কঠোৰতকৈ কঠোৰ ব্যৱস্থা হ'ব লাগিব, কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব। মই অমিত প্ৰাণ আছে, অমিত অকণমান কথা পাতিবলৈ যত্ন কৰিম। এক ভয়াৱহ ব্যাধি কিন্তু এই মুহূৰ্তত, গতিকে খুব ভয়ানক সমস্যাৰ পৰা আমি যোৰহাটক মুক্ত কৰিবলৈ সকলোৱে একেলগে বদ্ধপৰিকৰ হ'ব লাগিব। কি বাৰ্তা দিবা? হয়, চাওক, যোৰহাটত যিদৰে অবাধে ড্ৰাগছ প্ৰচলিত হৈছে, আমি সকলো দল সংগঠন একত্ৰিতভাৱে ওলাই আহিব লাগিব, আৰু ড্ৰাগছৰ এই মাৰাত্মক ব্যাধি যোৰহাটৰ নিচিনা সাংস্কৃতিক নগৰীত বন্ধ কৰিব লাগিব। লাগিলে আমি যি পৰ্যায়লৈকে যাবলগীয়া হয় যাম, আমি ড্ৰাগছ কিন্তু যোৰহাটত বন্ধ কৰিমেই। ড্ৰাগছ আমি যোৰহাটৰ পৰা নিষেধ কৰিমেই, এই প্ৰতিশ্ৰুতি তেওঁলোকে এতিয়া গ্ৰহণ কৰিছে। এয়া প্ৰতিজন যোৰহাটীয়াই এই মুহূৰ্তত গ্ৰহণ কৰিছে। মই চমুকৈ মন্তব্য ল'বলৈ প্ৰয়াস কৰাৰ লগতে মই পাৰ্থক দেখুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। প্ৰচণ্ড গৰম ৰ'দৰ মাজতে এই মুহূৰ্তত যোৰহাট জিলা ছাত্ৰ সন্থা উদ্যোগত যি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে, তাত এতিয়া বিভিন্নজনে এনেধৰণে সহযোগিতা আগবঢ়াইছে। আৰু এই মুহূৰ্তৰ পৰিৱেশ এয়া যোৰহাটৰ ৰাজপথ, যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ দিশে আগবাঢ়িছে। এটাই ধ্বনি এতিয়া যোৰহাটৰ ৰাজপথত, ড্ৰাগছ বেপাৰী হুঁচিয়াৰ, যোৰহাট জিলা প্ৰশাসন হুঁচিয়াৰ। সাংস্কৃতিক ৰাজধানী যোৰহাট, শৈক্ষিক ৰাজধানী যোৰহাট বৰ্তমান ড্ৰাগছৰ ঘাটিলৈ পৰিণত হৈছে। এতিয়া ড্ৰাগছৰ নগৰী হৈ গৈছে। আমাৰ জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনে মুকলি প্ৰশ্ন, যেতিয়ালৈকে যোৰহাটত কাৰো মৃত্যু নহয় তেতিয়ালৈকে আৰক্ষী প্ৰশাসন, পুলিচ প্ৰশাসন, জিলা প্ৰশাসন সকলো শুই থাকে নেকি? আপোনালোকে আগতীয়াকৈ কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে? যোৰহাটৰ এতিয়া বৰ্তমান ড্ৰাগছ সুলভ, প্ৰত্যেকটো গলি, প্ৰত্যেকটো ৰাস্তাতে আপুনি ড্ৰাগছ পাব। জিলা প্ৰশাসন, পুলিচ প্ৰশাসন কঠোৰ ড্ৰাগছৰ
ড্ৰাগছৰ ক্ষেত্ৰত যাতে ড্ৰাগছ সৰবৰাহকাৰী কোনো ক্ষেত্ৰত বাছি নাযায় তাৰ বাবে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক। নিশ্চয় অনিতম আছে, অনিতম চমুকৈ জানিম যে তোমালোকৰ যি উদ্যোগ আজি প্ৰতিটো দল সংগঠনে সহযোগিতা আগবঢ়াইছে। কথা হ'ল সম্ভ্ৰান্ত নগৰী যোৰহাট, সাংস্কৃতিক নগৰী যোৰহাট, শিক্ষা নগৰী যোৰহাট, এতিয়া ড্ৰাগছ নগৰী যোৰহাট শেহতীয়াকৈ। অতি আচলতে ভয়ংকৰ কথা হৈছে আৰু যোৰহাটবাসী ৰাইজে এই কথা উপলব্ধি কৰিছে। সেয়ে আজি আমি যি প্ৰতিবাদী সমদল বাঢ়ি কৰিছোঁ, ইয়াত যোৰহাটবাসী ৰাইজ আমাৰ লগত আহি একেলগে এই প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এটা কথা স্পষ্ট যে অতি সোনকালে যদি ড্ৰাগছ সেৱনকাৰী আৰু সৰবৰাহকাৰীসকলক যদি জিলা প্ৰশাসনে কঠোৰ হাতেৰে দমন কৰিব নোৱাৰে তেতিয়াহ'লে কিন্তু এটা প্ৰজন্ম শেষ হৈ যাব। আমি বিভিন্ন সময়ত দেখিছোঁ যে আৰক্ষী প্ৰশাসনে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ পিছতো আইনৰ সুৰুঙাই তেওঁলোকে খুব কম দিনৰ ভিতৰত আচলতে জেলৰ পৰা মুক্ত হৈ আহিবলৈ সক্ষম হয়। গতিকে এইসকলৰ বিৰুদ্ধে কঠোৰ শাস্তি যাতে গ্ৰহণ কৰিব পাৰে তাৰ বাবে আজি আমি প্ৰতিবাদী সমদল আহি কৰিছোঁ। নিশ্চয় সেয়াই দাবী কৰিছে সকলোৱে। এটাই কথা, যোৰহাট ড্ৰাগছ মুক্ত হওক। কেৱল যোৰহাটেই নহয়, যিসমূহ চহৰ নগৰ এতিয়া ড্ৰাগছৰ কবলত পৰিছে সেই সকলো ঠাই ড্ৰাগছমুক্ত হওক। এয়া যোৰহাট জিলাৰ ছাত্ৰ সন্থাৰ উদ্যোগত যোৰহাটীয়ে কেৱল আৰম্ভণি কৰিছে, কিন্তু ইয়াৰ শেষ বৰ সহজে যে নহ'ব সেই কথাটো এই প্ৰতিবাদী সমদলৰ পৰাই অনুমান কৰিব পৰা যায়।